গোটেই ভিডিঅ' চাই থকা তিৰি মানুহ মুখাই চিৰা পানী পেলোৱা সেইটো মই কোৱা নাই, সেইটো পিলিয়ে কৈছে চিৰা পানী পেলাবা দিছে। কাৰণ ইমান সুন্দৰকে ধনিয়া চনিয়াত দি জলকীয়াত দি পিলিয়ে আমাৰ জলফাই টেঙা, দৰঙত জলফাই টেঙা বুলি কয়, জলফাই টেঙা বনাইছে আৰু খাই যি ইমান সুন্দৰ লাগছে। কয় পিলে চিৰা পানী যদি পৰে তোক মানে ধুনীয়াৰ পেট ফিকাব। ৰণ ক'ত যোৱা তুমি? বা তাৰ আপ্তানি আমি ক'ত যাওঁ? পিলিয়ে পঢ়ি থাকবো। একচুৱেলি আমাৰ পেহীৰ ল'ৰাটোৰ অলপমান কিবা লিভাৰজনিত কাৰণৰ কাৰণে গুৱাহাটী GMCত থোৱা গেল। গুৱাহাটী GMCত মানে ICUৰ বহুত বেছি অসুবিধা দেই। এইটো ICUৰ চিট কেপাচিটি বহুত বঢ়াব লগা হৈছে কিজানি, কাৰণ শুনা পাই থাকোঁ যেতিয়া নিজৰ ক্ষেত্ৰত হয় তেতিয়া কথাবিলাক ৰিভিল কৰি দিয়া যায়। চিট কেপাচিটি হয়তো বহুত কম, সেইকাৰণে অতি চিৰিয়াছ বেমাৰীকো মানে ICU দিবাৰ লাগব বুলি কোৱাৰ পিছতো মানে দিব পৰা নাই তেওঁলোকে যোগাৰ কৰি কিনে। গতিকে আমি তাৰপে GMCৰ পে নেমকেয়াৰ হস্পিটেলত ভৰ্তি কৰিছোঁ। পইচাৰ খৰচা কৰিব পাৰিব কাৰণে নেমকেয়াৰত থোৱা গৈছে। যিগিলাকে নৰবো সেইবিলাকৰ কি গতি হ'ব আপোনালোকে চিন্তা কৰক। ছাৰ কি কৰিছা? আৰু গাড়ীৰো চিট কভাৰকেইটা লগোৱা হৈ গ'ল আমাৰ। ছাৰ ৰেডি তাৰমানে তুমি নে গুৱাহাটী যাবৰ কাৰণে ৰেডি নে? দুষ্ট নকৰো বুলি কওঁ, দুষ্ট কৰিলে নেনু মুহাই কি কৰি আছা দেখোন। জলকীয়া জলফাইত হৈছে এটা চুমাৰি যাই থাকো। বাই বাই। কালিতো নাহোঁ, পৰহি আহিম। অ'কে, এইটো মোৰ কথা নাই, এইটো বৰে গম পাব। কিবা লাগে বোলো এক লাগি লৈ আহিবা লাগি। ধুনু বাই বাই। ইমান লাজুকা এইখিনি বয়সৰ চেলকা হৈছে। মানসত লৈ যাম বুলি কওঁ। কালি কিয় লৈ নাযালি বিয়াক লাগি? কালি লগত বিয়াক লাগি লৈ নাগেলি? ক'ৰবাত যাবই। বাই বাই বুলি কওঁ। বাই বাই। তুমি কি আনবি? কি হৈছে দেখিছা নাই চলি মোচনে বেলেগ দে যাই থাকো অলপ ঘৰ দেখি চাবি। এই বেমাৰী উঠি পেলাই কি খাইছি? কিয়া অলপমান বেয়া পাইছো। ঠাণ্ডাত আছে গাখীৰ খাই। বাই বাই। এই তোৰ মোবাইল কেৱল মোবাইল তোৰ হে তোক মই দি আছো ৰ জিটিটো। কালি দেখোন ডক্টৰৰ লগত কথা পাতি কলাই উলাই দিম বুলি ভাবছিলো। আমি উলাই দিলে ঘৰত যাম। উলাই নেৰে নে কিবা আজি দেখোন নেৰে আনবা হয় নেকি? দে আমি যাই আছো এতিয়া। পুৰা হনুমানৰ গান শুনি শুনি আহি আছো আৰু মই গাড়ীত বিশেষকে মানে ভগৱানৰ গান বেছিকে শুনো। আৰু নাৰিকলী মন্দিৰ পালো, ইয়াতে এটা প্ৰণাম জনাওঁ আৰু বেমাৰী যাতে সুস্থ থাকে আৰু আমিও যাতে ভালকে যাই পাওঁ। নাচন নাচে কি এটা ইম্পৰ্টেণ্ট কথা কওঁ চবৰ কাৰণে, ছোৱালী চামৰ কাৰণেও হয় বাৰু। মানে মানুহৰ কাল কিছুমান থাকে, যৌৱন কাল, কৈশোৰ কাল, শৈশৱ কাল। এনেকুৱা কালত মানে মানুহে ওপৰ এজৰ মানুহৰ লগত বহুত মানে মিলা মিছা কৰিব নালাগে। সৰু থাকোঁতে মোটামুটি 25 বছৰৰ মানুহলৈকে মিলা মিছা কৰিলে কিছুমানৰ খুব কম পৰিমাণৰ লাভ হয়, কিন্তু বেছি পৰিমাণৰে লছ হয়। কাৰণ সোনকালে বয়সতকে ওপৰত মানে মিচিউৰিটি লেভেলটো পাৱাৰ নিচিনা হৈ যায়, কিন্তু সেইটোৱে নিজৰ জীৱনত অলপমান হাৰ্ম কৰে। গতিকে চবে এই বস্তুটো মানে গুৰুত্ব দিয়াটো ভাল যে নিজৰ এজ লিমিটৰ মানুহৰ লগত লগ হ'ব লাগে। আৰু তুমি কি কেক লাভাৰ নেকি? কেক লাভাৰ যিহেতু একো খাওঁ নাই, খাবতো লাগবই নে কি? এতিয়া বঢ়িয়াকৈ বহিলোঁ, এতিয়া কিবা অলপ খাই লওঁ, তাৰপিছত নেমকেয়াৰ হস্পিটেলত যাম। ৰণ পাৰ্কিং কোনফালে আমি গম নাপাওঁ নহয়। এতিয়া পাৰ্কিঙে অসুবিধা আৰু গুৱাহাটী টাউনত সেইখন পাৰ্কিঙা। বিৰাজ ভাইক লগ পাই গ'লো আৰু নেমকেয়াৰ হস্পিটেল ইয়াতে মানে ICUত আছে আৰু বিৰাজৰে দাদা হয়। এনেকুৱাকে নহ'ব নহয়, গাড়ীৰ ভিতৰত অলপ পথ থাক তোমালোক। অ'কে মামু, অ'কে মামু বাপা খাম বোলে।
অকমান ডক্টৰৰ লগত আলোচনা কৰোঁ কাৰণ ICUটো বহুতখিনিয়ে খৰচা হৈ যায় গতিকে কিবাকে ৱাৰ্ডত নুমাব পাৰিলে মানে পইচা পাতিখিনি অলপমান বাচি যাব আৰু ছাৰৰ লগত কথা পাতিলোঁ ফাইনেলি বাচিছোঁ আৰু না বাচিছোঁ মানে কালি ICUৰ পৰা তলত নুমাই দিব পাৰ্কিঙৰ পৰা ৰণহঁতক ওলাওঁ এতিয়া আৰু ওলাই কিনে সিহঁতক পেহীহঁতৰ ঘৰত থ'ম তাৰপিছত মই আকৌ বেমাৰী ৰখিম বিৰাজ আৰু মই তুমি বোলে নেউলৰ চানা নিচিনা বস্তু কি কৈছা মা বান্দৰৰ চানা নেউলৰ চানা টোপনি যাওঁ নাই বেজালা দিছে এংকে এংকে দিছে নে বোলে গিয়াৰ লগাই দিব লাগে এই মাতি আছে ডাইৰেক্ট সোমাই দিম ক'ৰ পৰা ওলাই দিয়ে তই গোটেই ফেমিলি আৰু হস্পিটেলত থকাটো অসম্ভৱ পেহীৰ ঘৰত থাকোঁ কি খবৰ সুধছো ব্ৰইলাৰ বোলে অ কি আৰু পুতিয়েও জানে পুতি মানে পেহী মই পুতি বুলি মাতো পুতিয়েও জানে মই যে মাংস লাভাৰ ইয়ে ৰণ আহি পেলাই এইখিনি পালা আকৌ দেখিছা না কি ৰেষ্ট লৈছা আকৌ কালি হস্পিটেলত যাবই লাগিব এইটো কথাত ব্যস্ত আজি কুৰ্মাও আহিল বেমাৰী ৰোগ ভালেই আৰু বহুত মানুহে সুধিব বিচাৰিব যে আমি নাৰায়ণা হস্পিটেলত যে আছিলোঁ ভণ্টিৰ কেনেকুৱা এতিয়া বৰ্তমান মোটামুটি কেইমাহ হ'ল 7 মাহ 8 মাহ মান হ'ল নেকি 6 মাহ পাৰ হৈ গৈছে এতিয়া বৰ্তমান এনেই কেনে কাম চাম ধুনীয়া কৰিব পাৰে বহুত হাৰ্ড কাম নোৱাৰে কিন্তু নিজৰ কামখিনি গতিকে আপোনালোকৰ আশীৰ্বাদত এতিয়া আকৌ আমি এতিয়া বেলেগ বেমাৰী ৰখি আছোঁ নে কি কি হ'ব জীৱন হস্পিটেলত ৰখিলে এই চিষ্টেম আৰু পুৰা এই চিষ্টেম আমিও এই চিষ্টেমে হ'ব নেকি আমাৰো আৰু কোৰ মাৰিবলৈ কিবা কলা ষ্টন বাঢ়ছি আমাৰ অলপ খোজকাঢ়ি আহোঁ যাওঁ গোটেই GMC ফুৰি আহোঁ কলা ষ্টন কম গৰম পানীয়ে খাওঁ মোৰ কফ হৈ আছে এই পকেটতে আছে গৰম পানী লোকেল হয়নে কণীয়ে এই গুৰমা নে চাহপাত দি পেলাই উঠে আমলখি আমি আমলখিকে খাওঁতে অলপ অলপ এটা টেষ্টিং কৰি চাওঁ নেকি লোকেল হয়নে নহয় টেষ্টিং কৰি চাওঁ যদি 3টা খাৱাৰ পিছত যদি হয় লোকেল ল'ম আৰু ধুনীয়া বেপাৰ ধুনীয়া বিজনেছ গুৱাহাটী GMCৰ ফ্ৰণ্টত